এয়া আহি গলো বগৰী খাবলৈ আৰু বগৰী পাৰি আছো আৰু মই গোলাঘাটত নাই মই ড্ৰেগাঁৱত আছো ভন্টি মোৰ লগত আছিল যিহেতু তাই স্কুলৰ পৰা ইমিডিয়েট খবৰ গ'ল যে তাই জলদি আহিব লাগে স্কুলত কিবা এক্সাম আছে আৰু সেই কাৰণে মই তাইক জলদি লৈ গুচি আহিলো আৰু ইয়া বগৰী পাৰি আছে ভন্টিহঁতে মই অলপ চলপ হেল্প কৰি দিছো বাৰু বগৰী পৰাত আৰু সকলোকে আদৰণ জনাইছো মোৰ টিউব চেনেল ৰিভাৰ্চিটা পিয়ামৰ অন্য এটা ব্লগলৈ আশা কৰোঁ ব্লগটো চাই সকলোৱে ভাল পাব আৰু এইফালে দেখি চাৰিওকাষে সেউজীয়া পৰিৱেশ আৰু সেউজীয়া পৰিৱেশৰ মাজত থাকি বহুত ভাল লাগে সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ ঠাণ্ডা দিন অহাৰ পৰা মানে বগৰী ছিজন অহাৰ পৰা আৰু তত বহি প্ৰায় 3-4 বাৰমান বগৰী খালোঁ তথাপিতো টেঙা যিহেতু এৰিব নোৱাৰোঁ আৰু এইফালে মোৰ পটকে কি জানো কথাৰ হাঁহি এটা উঠি গ'ল আৰু এইফালে এইজনী দেখিছেনে লাঠিডাল লৈ পুৰা বগৰী পৰাত বিজি এইজনী ময়ে হয় মই ভাবিলোঁ ভণ্টিহঁতক ময়ো অকণ হেল্প কৰি দিওঁ বগৰী পৰাত বগৰী খুনি মেলি হৈ গ'ল তাৰপিছত এইফালে এয়া নবহঁতৰ ষ্টিলত বগৰী খোৱা পাৰ্টি আৰু এইজনী নবৌ হয় আৰু বহুত মৰমৰ মানুহবোৰ আছে বাৰু যাক লগ পাইছোঁ দেখুৱাইছোঁ আৰু যাক লগ পোৱা নাই পিছত আপোনালোকক নিশ্চয় দেখুৱাম আৰু এইফালে ভাবিলোঁ ৰিঠি লৈ আহিছোঁ যিহেতু আজি আছোঁৱেই ইয়াত সেইকাৰণে অংগনবাড়ীলৈ লৈ আহিলোঁ আৰু ভাবিলোঁ তাই ৱেটটো জুখিবলগীয়া হৈ আছে যিহেতু ডক্টৰক দেখাওঁতে এমাহ বা 2 মাহৰ পিছত ৱেটটো জুখিবলৈ গৈছে ৱেটটো জুখিলোঁ বাৰু 1 কেজি বাঢ়িছে বাৰু ভালে লাগিছে মনটো আৰু এইফালে তাই খেলা বস্তুবোৰ যে পাইছে বহুত বেছি ফূৰ্তি তাই ফূৰ্তিত মানে ক'ব নোৱাৰে কি কৰিছে কি নাই ক'বলৈ যদি আপুনি ফুৰিবলৈ যায় মানুহে যদি আপোনাক মাতষাৰ ভালকৈ নিদিয়ে মনটো কিমান বেয়া লাগে নহয় জানো কিন্তু এগেলমান খুৱাই যদি মাতষাৰ ভালকৈ নিদিয়ে মনটো বহুত বেয়া লাগে আৰু যদি খুৱাব নোৱাৰিও মাতষাৰ ভালকৈ দিয়ে মনটো বহুত ভাল লাগে খুৱাবৰ ওপৰত কোনো কথাই ডিপেণ্ড নকৰে আচল কথা হ'ল মানুহৰ মুখৰ মাতষাৰ মেইন আৰু ইয়াত মানুহবোৰৰ মুখৰ মাতষাৰ বহুত ভালকৈ দিয়ে সেইকাৰণে ভাল লাগে মনটো বাৰু আৰু এই যে অংগনবাড়ীৰ ৰুমটো সৰু হয় ৰুমটো কিন্তু বহুতখিনি বস্তুৱে মানে জেনেৰেল নলেজৰ যিখিনি বস্তু লাগে সেইখিনি গোটেইখিনি বস্তু ৰুমটো বহুত ধুনীয়াকৈ সজাই থৈছে আৰু ৰুমটোলৈ সোমাই ভাল লাগিছে আৰু মই গোটেইখিনি ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোককো দেখুৱাম বাৰু আৰু আমাৰ নবৌ ইয়াত অংগনবাড়ীতে মাষ্টৰণী কৰে সজোৱা বস্তুবোৰ কালেকশ্যন কৰোঁতে বা বনাওঁতে যথেষ্টখিনি কষ্ট হয় তথাপিতো নবৌয়ে ধুনীয়াকৈ সজাই ৰাখিছে বাৰু আৰু এইফালে ধুনুমা আহি গ'ল তাইৰ লগত খেলিবলৈ মানে তাইক ইমানেই বেছি ভাল পায় স্কুলৰ পৰা ঘৰলৈ গৈ গম পালে যে ৰিঠি অংগনবাড়ীত আছে আকৌ ৰিটাৰ্ণ অংগনবাড়ী স্কুললৈ তাই গুচি আহিলে দেখিলেনে এইফালে এইবাৰ আকৌ আমাৰ বাইদেৱে বল এটা পালে দেই এইবাৰ আকৌ বলটোত বিজি আপোনালোকক যে কৈছিলোঁ বস্তুখিনি ধুনীয়াকৈ ভাল পৰা সজাই থৈছে এইখিনি চাওক এফালৰ পৰা ধুনীয়াকৈ সজাই থৈছে বস্তুখিনি সজোৱা বস্তুখিনিৰ ভিতৰত এইখিনি বহুত কালাৰফুল হয় দেখিবলৈও ভাল লাগে আৰু লগতে ইয়াত জেনেৰেল নলেজ গোটেইখিনি আছে যাতে সৰু বাচ্চাবোৰে চাই শিকিব পাৰে কথাবোৰ তেনেকুৱা ধৰণে বনাইছে এইখিনি আৰু এইখিনিতে ভিডিঅ' কৰোঁতে মোবাইলটো এনেকুৱা হৈ থাকিল তাৰ কাৰণে বেয়া নাপাব দেই আপোনালোকে এইফালে এইকেইটা ইমোজিকেইটা দেখিছেনে ফেচৰ এইকেইটা বহুত মৰম লাগিছে আৰু এইটো তলত কিনো এইটো বুজি পোৱা নাই বাৰু আৰু এইফালে এইটো মই বুজি পোৱা নাই এইফালে এই মোনাকেইটাত নাম লিখি বনাই থৈছে বহুত ধুনীয়া লাগিছে এই মোনাকেইটা দেখিবলৈ মোৰ কিন্তু বহুত ভাল লাগিছে দেই মোনাকেইটা আৰু এইফালে এইগৰাকী অংগনবাড়ীৰ সহায়িকা হয় আৰু এইফালে এইগৰাকী আমাৰ বাইদেউ হয় অংগনবাড়ীৰ ভণ্টি দুজনীৰ সৈতে এফালে আহিছোঁ এইফালে ভণ্টিয়ে থ্ৰেডিং কৰিবলৈ আহিছে মই বাৰু কৰা নাই ভণ্টিয়ে থ্ৰেডিং কৰোঁ বুলি ক'লে ভণ্টিৰ লগত সেইকাৰণে গুচি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিলে আৰু আজিলৈ বাই